প্রথম কথা আমি জনজাতিকরণের ক্ষেত্ৰত আমি প্ৰতিবেদন বিচৰা নাছিলোঁ। আমি বাৰম্বাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তথা বিজেপি চৰকাৰে আমি আহ্বান কৰিছিলোঁ যে যিহেতু কোচ ৰাজবংশী জনগোষ্ঠীক 1996 জনজাতিকৰণ কৰা হৈছিল, বাৰম্বাৰ কিয় আমাক এই ধৰণে ৰাজনীতি কৰা আৰম্ভ কৰিছে। আমি প্ৰতিবেদন কেতিয়াও বিচৰা নাছিলোঁ, কিন্তু শেহতীয়াভাৱে যোৱা যি আমাৰ 29 নৱেম্বৰ তাৰিখে যি আমাৰ মন্ত্ৰীগটে যি প্ৰতিবেদন তৈয়াৰ কৰি দাখিল কৰিলে, সেই প্ৰতিবেদন আজিলৈকে আমি কোচ ৰাজবংশী জনগোষ্ঠী বা ৰাইজে আমি আজি গম নাপাওঁ যে কি অৱস্থাত আছে, কিয় এনেধৰণে ৰাজনীতি কৰিব বিচাৰিছে, আজি কিয় সদিচ্ছা নাই আপোনালোকৰ। আমাৰ স্পষ্ট কথা, আপোনালোকে সদিচ্ছা প্ৰকাশ কৰক। আজিৰ এই কাৰ্যসূচীৰ জৰিয়তে আমি উত্তৰ বিচাৰিছোঁ, এই উত্তৰ কিন্তু আমাক লাগিব। আৰু আজি যদি আমি উত্তৰ নাপাওঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা আৰু দিলীপ শইকীয়াৰ পৰা, নিশ্চয় আমাৰ যি কাৰ্যসূচী প্ৰয়োজনত আমি গাঁৱে ভূঞে বিজেপিৰ যি অন্যায় অত্যাচাৰ যি মিথ্যাচাৰ আচৰণ লৈছে, ইয়া আমি নিশ্চয় গাঁৱে ভূঞে প্ৰচাৰ কৰি বিজেপি ইয়াৰ পৰা কেনেকৈ খেদিব লাগে নিশ্চয় আমি গ্ৰহণ কৰিম সিদ্ধান্ত। আমাৰ আমি ইয়াতে বিজেপি ৰাজ্যিক যি মুখ্য কাৰ্যালয়ত আমি উত্তৰ বিচাৰি যি আমি কাৰ্যসূচী লৈছোঁ। প্ৰথম কথা, আমি আক্ৰাইছোঁ ইয়াত শক্তি প্ৰদৰ্শন কৰিবলৈ অহা নাই। বিগত দিনত বিজেপি চৰকাৰখনে বা হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে যি ধৰণে বাকী 5 জনগোষ্ঠীৰ লগত লৈ 6 জনগোষ্ঠী কোচ ৰাজবংশীক লগত লৈ যি ধৰণে জনজাতিকৰণৰ বিষয়টো যি ধৰণে ভেকভাওনা ষ্টাৰ্ট কৰিছে, ভেকভাওনাভাৱে ৰাজনীতি আৰম্ভ কৰিছে, এয়া সঁচাকৈ দুৰ্ভাগ্যজনক। আৰু আমি আক্ৰাইছোঁ বিচাৰিছোঁ যে বিগত দিনত যি ধৰণে প্ৰতিবেদন নামত যি ধৰণে ৰাজনীতি কৰিবলৈ আহিছে বা ৰাজনীতি কৰা হৈছে, এয়া সঁচাকৈ গ্ৰহণযোগ্য নহয়। সেইকাৰণে আজি আমি বিজেপি ৰাজ্যিক কাৰ্যালয়ত আমি আমাৰ যি বিজেপি প্ৰেচিডেণ্ট সন্মানীয় দিলীপ শইকীয়া ডাঙৰীয়া আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি লগ ধৰি আমি উত্তৰ বিচাৰিছোঁ যে যি আমাৰ 2026 চনৰ বিধানসভা নিৰ্বাচন আহি আছে, এই বিধানসভা নিৰ্বাচনৰ পূৰ্বে কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ কৰিব নাই। আমাৰ স্পষ্টভাৱে লাগে, যদি নকৰে তথাপি ক'ব লাগে, আৰু যদি কৰে তথাপি ক'ব লাগে। ইয়াৰ পিছত আমি আক্ৰাইছোঁ বা কোচ ৰাজবংশী ৰাইজে কি সিদ্ধান্ত লয় এইটো নিশ্চয় পৰৱৰ্তী সিদ্ধান্ত ল'ম। আৰু আজিৰ যি আমাৰ কাৰ্যসূচী আছে, এই কাৰ্যসূচীত আমি সঠিক উত্তৰ নাপাওঁ, নিশ্চয় পৰৱৰ্তী সময়ত যি আমাৰ কাৰ্যসূচী আছে জিলাই যি ধৰণে বিজেপি কাৰ্যালয় ঘেৰাও হওক, প্ৰতিবাদ হওক, নিশ্চয় আমাৰ কাৰ্যসূচী চলি থাকিব। আৰু আপোনালোকৰ এই মিডিয়াৰ যোগেদি আজি এই কাৰ্যসূচীৰ যোগেদি এটা বস্তু ক'ব বিচাৰিছোঁ দিলীপ শইকীয়া ডাঙৰীয়াক, যে আপুনি যিহেতু মুখ্য দায়িত্বত আছে, আপুনি জবাব দিব লাগিব। কোচ ৰাজবংশী জনগোষ্ঠীকে ধৰি বাকী 5 জনগোষ্ঠীক জনজাতিকৰণ কৰিব নাই। আপুনি দায় এৰা মন্তব্য দিলে নহ'ব। আপুনি যে এটা ৰাজ্যিক এটা সভাপতি, আপোনাৰ নিশ্চয় দায়িত্ব আছে। আপুনি খিলঞ্জীৰ কথা কৈ থাকে, হিন্দুত্বৰ কথা কৈ থাকে, কিন্তু আজিৰ তাৰিখত কিয় খিলঞ্জীয়ে আজি সংকটত ভুগিব লগা হৈছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি উত্তৰ দিব লাগিব আমাক যে আজি কোচ ৰাজবংশী জনগোষ্ঠীয়ে আজি কিয় এনেধৰণৰ বিপদ পৰিচালিত হ'ল বা কিয় আমি সংকটত ভুগিব লগা হ'ল। বাৰম্বাৰ নিৰ্বাচনৰ ইস্তাহাৰত আমাক কোচ ৰাজবংশী ধৰি বাকী 5 জনগোষ্ঠীক ইস্তাহাৰত সুন্দৰকৈ আপোনালোকে লিখি নিৰ্বাচনত আপোনালোকে গাঁৱে ভূঞে প্ৰচাৰ কৰে যে এইবাৰ চৰকাৰ আহিলে নিশ্চয় জনজাতিকৰণ কৰা হ'ব। কিন্তু যেতিয়ালৈকে আপোনালোকে গাদী দখল কৰাৰ পিছত আমাৰ যি সমস্যা, আমাৰ যি দাবী, সেইখিনি বস্তু পাহৰি যায়। এইবাৰ নহ'ব, 2026 চনত এইবাৰ নহ'ব আপোনালোকৰ যি ভেকভাওনা ৰাজনীতি। আমি স্পষ্টভাৱে ৰাইজ জাগিছে, আৰু আজি আমি ইয়াতে ৰাইজ অহা নাই, আমি আক্ৰাইছোঁ কেন্দ্ৰীয় কমিটিৰ নেতৃবৰ্গই আমি ইয়ালৈ আহিছোঁ। আমি সঁচাকৈ ইয়াতে যি আমাৰ উত্তৰ, এই উত্তৰ আমাক যদি নাপাওঁ পজিটিভলি, নিশ্চয় আগন্তুক দিনত যি আমাৰ কাৰ্যসূচী আছে আমি হাতত ল'ম। আৰু আজিৰ পৰাই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰ হুঁচিয়াৰ হওক, আপুনি আৰু কোচ ৰাজবংশী জনগোষ্ঠীক লৈ বা আমাৰ যি খিলঞ্জীয়া জনগোষ্ঠীক লৈ আপুনি যি ৰাজনীতি আৰম্ভ কৰিছে, এয়া বন্ধ কৰক। অন্যথা নিশ্চয় আপোনাৰ যি গাদীৰ সপোন, এই গাদীৰ সপোন কেতিয়াও আমি ফুলফিল নহ'ব। STV আৰু STPৰ জৰিয়তে ইতিমধ্যে জনজাতিকৰণ প্ৰসংগটো ৰাজ্যিক মুখ্য কাৰ্যালয়ত সদৌ কৌশল ছাত্ৰ সন্থাৰ ফালৰ পৰা এটা প্ৰতিনিধি দল আহিছোঁ। তেখেতসকলৰ পৰা ৰাজ্যিক বিজেপিৰ পৰা উত্তৰ বিচাৰি যে আপোনালোকে প্ৰত্যেক বছৰে নিৰ্বাচনৰ আগত সভাই সমিতি আৰু নিৰ্বাচনী ইস্তাহাৰত লিপিবদ্ধ কৰে যে ক্ষমতালৈ আহিলে কোচ ৰাজবংশীক আদি কৰি 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰা হ'ব। কিন্তু দেখা গৈছে যে আপোনালোকৰ এই মিছলীয়া চৰিত্ৰটো আগৰ পৰাই চলি আছে। আপোনালোকে কোচ ৰাজবংশীক আদি কৰি 6 জনগোষ্ঠীৰ জনজাতিকৰণ কেতিয়াও নিবিচাৰে কৰিব। গতিকে আমাৰো ধৈৰ্যচ্যুতি হৈছে। আমি চৰকাৰৰ ওচৰতো বহুত কাকতি মিনতি কৰিছোঁ, চৰকাৰৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ আন্দোলনৰ কাৰ্যসূচী লৈছোঁ, কিন্তু তথাপিও দেখা গৈছে যে নিৰ্বাচন আহিলেহে তেখেতসকলে এইটো বিষয়ত অলপ সক্ৰিয় হয়, কিন্তু নিৰ্বাচন পাৰ হোৱাৰ পিছত আকৌ আগৰ অৱস্থালৈ ঘূৰি যায়, তেখেতসকলে বস্তুটো পিছ পেলাই ৰাখে। গতিকে আমি আজি ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত শক্তি প্ৰদৰ্শন কৰিবলৈ অহা নাই। আমি ৰাজ্যিক কাৰ্যালয়ৰ ৰাজ্যিক সভাপতিক লগ কৰিবলৈ আহিছোঁ যে আমাক প্ৰতিশ্ৰুতি লাগে, যদি আপোনালোকে কোচ ৰাজবংশী আদি কৰি 6 জনগোষ্ঠী যদি জনজাতিকৰণ কৰে, তেতিয়াহ'লে আপোনালোকে এইবাৰৰ নিৰ্বাচনী ইস্তাহাৰত কোচ ৰাজবংশী আদি কৰি 6 জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়টো উল্লেখ কৰিব। আৰু জনজাতিকৰণ যদি কৰিব নিবিচাৰে, যদি নকৰে, আপোনালোকে এই বিষয়টো এৰাই চলিব। আৰু আমি অহা বিধানসভা নিৰ্বাচনত আমি বিজেপিৰ বিৰুদ্ধে স্থিতি ল'ম, কাৰণ আমি প্ৰত্যেক বছৰে আমাৰ কোচ ৰাজবংশীৰ সহজ সৰল জনতাই হিন্দুত্ববাদৰ দোহাই দি পেলাই বিজেপি চৰকাৰখনক সমৰ্থন কৰি আহিছে।
ভোট দি আহিছে, কিন্তু এইবাৰলৈ আৰু সেইটো নহ'ব। আমি অহা বিধানসভা নিৰ্বাচনত যেহেতু আমাৰ জনজাতিকৰণৰ সমস্যাটো সমাধান নহ'ল, আমি বিজেপিৰ বিৰুদ্ধে স্থিতি লৈছোঁ। আমি গাঁৱে ভূঞে প্ৰচাৰ চলাম, সভাই সমিতিয়ে প্ৰচাৰ কৰিম যে আপোনাৰ প্ৰচাৰ যে মানুহখিনি বিজেপি দলক সমৰ্থন কৰিব নালাগে, বিজেপি দলক ভোট দিব নালাগে। কাৰণ এই দলটো আমাৰ সমস্যাবিলাক যিহেতু সমাধান নকৰে, আমাক হিন্দুত্ববাদত দহাই দি আকৌ ভোট বেংক হিচাপেহে ব্যৱহাৰ কৰি আছে। গতিকে আমাৰ স্থিতি স্পষ্ট যে অহা বিধানসভা নিৰ্বাচনত আমাৰ বিজেপিৰ বিৰুদ্ধে আমাৰ সংগঠনৰ স্থিতি থাকিব। আনফালে মুখ্যমন্ত্ৰীও জনসভাত কৈছে যে ২৬ত যদি জিকো তেতিয়া আচলতে এয়া কাম কৰা হ'ব, সম্পূৰ্ণ কৰা হ'ব। এইটোতো 14 চনৰ পৰাই কৈ আহিছে। 14 চনতে বৰ্তমানৰ দেশৰ প্ৰধানমন্ত্ৰী ডক্টৰ নৰেন্দ্ৰ মোদীয়ে ক'লে, 16 চনতে সৰ্বানন্দ সোণোৱালে ক'লে, আকৌ হিমন্ত বিশ্ব মন্ত্ৰীগণৰ অধ্যক্ষ থাকিলে তেখেতেও ক'লে যে আমি 1 বছৰৰ ভিতৰতে মন্ত্ৰীগণৰ প্ৰতিবেদন দিল্লীলৈ পঠাই দিম আৰু দিল্লীৰ বিবেচনাধীন হৈ আছে, অতি সোনকালে কচাৰীসকলৰ সমস্যাটো সমাধান হ'ব। কিন্তু এইবাৰ আৰু এটা নতুন নাটক ৰচনা কৰিলে। মন্ত্ৰীগণৰ প্ৰতিবেদন বিধানসভাত দাখিল কৰিলে, বিধানসভাত গৃহীত হ'ল। এইটো কেবিনেটৰ সিদ্ধান্তলৈকে এতিয়াও মন্ত্ৰীগণৰ প্ৰতিবেদন দিল্লী গৈ পালে নে নাই আমি নাজানো। আৰু দেখা গৈছে যে নিৰ্বাচন আহিছে, যিহেতু সমাগত বিধানসভা নিৰ্বাচন, এই কাৰণেহে তেখেতসকলে এইটো বিষয়লৈ সক্ৰিয়তা প্ৰদৰ্শন কৰিছে। কিন্তু আচলতে সিহঁতৰ আন্তৰিকতাৰে ৰাজনীতিক জনজাতিকৰণ দিয়াৰ তেখেতসকলৰ ইচ্ছা নাই। আৰু এটা নতুন বিষয় সন্নিৱিষ্ট কৰিছে, তাতে ST প্লেন ST P আৰু V, যিহেতু ST V বুলি ভাৰতীয় সংবিধানত কোনো ধৰণৰ ব্যৱস্থাপনা নাই। ST V দিবলৈ হ'লে সংবিধান সংশোধন কৰিহে এইটো ব্যৱস্থাপনাত আনিব লাগিব। গতিকে সেইটোৰ প্ৰতিও আমাৰ এটা সন্দেহ আছে। গতিকে আমাৰ স্থিতি স্পষ্ট যে আমি বিধানসভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে স্থিতি লৈছোঁ। যে আমি চৰকাৰত আহিলে 6টা জনগোষ্ঠীক জনজাতিকৰণ কৰিম। তাৰপিছতো বহুতবাৰ তেখেতসকলে নিৰ্বাচনী ইস্তাহাৰত ডাঙৰকৈ প্ৰতিশ্ৰুতি দি পেলাই লিখিছিল, কিন্তু আজিলৈকে জনজাতিকৰণ নকৰিলে। এই কথাখিনি আমি আজি জবাবদিহি কৰিবলৈ আহিছোঁ যে তেখেতসকলৰ যদি সদিচ্ছা আছে সেই কথাখিনি আমাক খোলাখুলিকৈ আমাক ক'ব লাগে। তেখেতসকলে কি কৰিব, তেখেতসকলৰ স্থিতিটো আমাক এতিয়ালৈকে জনোৱা নাই। এই কথাখিনি আমি জানিবলৈ আহিছোঁ।